কথা নহয়, কথাটো হল এনেকুৱা, যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। সো ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে। উদ্দেশ্যটো একে, উদ্দেশ্যটোত কোনো গেপ নাথাকে।